खाग्राबारियाव भेरगावआव आरो डिमाकुसियाव मोनबासो लानानै फैबाय आं प्रग्रामखौ दङ जोंहा दिनै बांलादेशनि आलासि अलरेडि सफैबाय আমাৰ যেটো বড়ো সাহিত্য সভাৰ অধিৱেশন 64তম ডিমাকুছিত মানে যেটো হ'বলগীয়া এটো আজিৰ পৰা আমাৰ কাৰ্যসূচী আৰম্ভ হ'ল সাহিত্য সভাৰ আজি জিলা কমিটি বিলাকে বহিলে আৰু অহা কালিৰ পৰা আমাৰ বিভিন্ন বিষয়ত আলোচনা আৰম্ভ হ'ব আজি আমাৰ প্ৰায় অতিথি আহি পাইছে আৰু বাংলাদেশৰ পৰা আৰু নেপালৰ পৰা অলৰেডি মানে আহি পালে বাংলাদেশটো অলৰেডি ইয়ালৈকে আহি পালে গতিকে মানে আৰম্ভ হ'ল আৰু আমি আশা কৰিছোঁ যে তাতে ভাল এটা পৰিবেশৰ মাজেদি বড়ো সাহিত্য সভাৰ প্ৰতিনিধিসকলে ইয়াত আহি সকলো কাৰ্যসূচীত পাৰ্টিচিপেট কৰিব পাৰিব অংশগ্ৰহণ কৰিব পাৰিব যেহেতুকে 64 সংখ্যক বড়ো সাহিত্য সভা অহাকালিৰ পৰা উদলি বুদলি পৰিবেশ হ'ব কিন্তু আজি যেহেতুকে 8 তাৰিখ মই বিশেষভাৱে বড়ো সাহিত্য সভালৈ আহিছিলোঁ আৰু ইয়াত আহি মই যি গ্ৰন্থৰ যি বিপণীসমূহ বহু গ্ৰন্থৰ বিপণীসমূহ আহিছে তাৰ মাজতে আমাৰ ডিৱাইৰ কাৰ্যবাহী সম্পাদক কুমুদ দাস ডাঙৰীয়াৰ দেৱৰ নেতৃত্বত যিখন গ্ৰন্থ বা লিখিছে তেওঁ সঁচাকৈ মই মানুহ হ'ব খোজো সেই মানুহ হ'ব খোজো কিতাপখন মই দেখিছোঁ আৰু আটাইতকৈ এটা কথা মোক ভাল লাগিছে যে তেওঁ যিখিনি কথা মনেৰে প্ৰকাশ কৰিছে সঁচাকৈ সেই কিতাপখন যদি পঢ়া যায় এজন মই অভিভাৱক হিচাপে সমাজখনৰ লগত জড়িত থকা ব্যক্তি হিচাপে বা বিভিন্ন দিশত জড়িত থকা হিচাপে বহুখিনি কথা সেই কিতাপখনৰ জৰিয়তে মানে নিজে আয়ত্ত কৰিব পাৰি আৰু এটা ভাল দিশত আগুৱাই যাব পাৰি বড়ো সাহিত্য সভাৰ 64তম অধিৱেশন আমাৰ অহা কাইলৈৰ পৰা মূল কাৰ্যসূচীটো অনুষ্ঠিত হ'ব অহা কাইলৈ অৰ্থাৎ 9 তাৰিখত আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ অধিৱেশন 10 তাৰিখৰ পৰা আমাৰ কেন্দ্ৰীয়ভাৱে ইয়াত কাৰ্যসূচীবিলাক অনুষ্ঠিত হ'ব কিন্তু আমি ইয়াত আগতীয়াকৈ আমাৰ যেটো এক্সিবিশন আছে হেতু আমি 6 তাৰিখৰ পৰাই মুকলি কৰি দিছো থকা বড়ো সাহিত্য সভাৰ আমি আহিলো আৰু গ্ৰন্থ বিপণী প্ৰৱেশ কৰিলো গ্ৰন্থ বিপণী প্ৰৱেশ কৰিয়ে মই ডক্টৰ কুমুদ দাস ডাঙৰীয়াৰ এখন কিতাপ প্ৰত্যক্ষ কৰিলো আৰু কিতাপখন মই ক্ৰয় কৰিলো কিতাপখন ইতিমধ্যে বহুল চৰ্চিত হৈ আছে যে মই মানুহ হ'ব খোজো আমি প্ৰকৃততে বৰ্তমান সময়ত প্ৰকৃত মানুহ বিচাৰি পোৱা নাই হয়তো কিতাপখনৰ যেটো শিৰোনাম সেই শিৰোনামৰ পৰাই এটা অনুমান কৰিব পাৰি যে ইয়াতে প্ৰকৃত মানুহৰ হোৱাৰ সন্ধান এই কিতাপখনে নিশ্চয় আমাক দিব